নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে আজিৰে পৰা পেইড কোৰ্ছ আৰম্ভ হৈছে। ইয়াতে আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি ছায়েন্স, মেথছ, ইংলিছৰ ভিডিঅ' লাভ কৰিব। যিসকলে এই কোৰ্ছত জইন হ'ব খুজিছে আপোনালোকে হোৱাটছআপ কৰিব পাৰিব 9127209043 এই নাম্বাৰটোত হোৱাটছআপ কৰিব আৰু আপোনালোকৰ নাৰ্ছ হোৱাৰ সপোন পূৰণ কৰিব পাৰিব। চ' কোৰ্ছ ফিজ 599 টকা ওৱান টাইম আপোনালোকে পে'মেণ্ট কৰিব লাগিব। চ' ইয়াৰ ফিচাৰ্ছসমূহ এনেকুৱা ধৰণৰ: ৰেগুলাৰ ৰেকৰ্ডেড ক্লাছ লাভ কৰিব একৰ্ডিং টু চিলেবাছ, ৰেগুলাৰ PDF নোটছ লাভ কৰিব, মক টেষ্ট দিব পাৰিব, উইকলি 3খনকৈ অতি কমেও মক টেষ্ট দিব পাৰিব আৰু পৰীক্ষাৰ আগমুহূৰ্তত 3খন সম্পূৰ্ণ দৈৰ্ঘ্যৰ মডেল কুৱেশ্যন বুকলেট আপোনালোকে লাভ কৰিব। গতিকে যিসকল ইণ্টাৰেষ্টেড হয় জিএনএম নাৰ্ছিং কৰিম বুলি ভাবিছে, গতিকে আপোনালোকে এণ্ট্ৰেন্স এক্সামত খুব ভাল মাৰ্কছ পাব লাগিব। ইয়াৰ কাৰণে আপোনালোকে আমাৰ সৈতে পেইড ক্লাছত জইন হ'ব পাৰে। যিসকল ইণ্টাৰেষ্টেড হয় হোৱাটছআপ কৰিব। ক্লাছ ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে আৰম্ভ হৈ যোৱা ক্লাছসমূহ চাব পাৰিব। লাইভ টাইমৰ কাৰণে আপোনালোকৰ ক্লাছসমূহ থাকি যাব। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নেক্সট কুৱেশ্যন দিয়া আছে, তলত দিয়া কোনবিধৰ কেলৰি মান সৰ্বাধিক? কাৰ্বহাইড্ৰেট, প্ৰ'টিন, ভিটামিন, চৰ্বি। ইয়াৰে কোনবিধৰ কেলৰি মান সৰ্বাধিক? তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হ'ব কাৰ্বহাইড্ৰেটৰ কেলৰি মান সৰ্বাধিক। নেক্সট কুৱেশ্যন দিয়া আছে, লোহিত ৰক্ত কণিকা ক'ত গঠন হয় লোহিত ৰক্ত কণিকা? অপশ্যনসমূহ আছে অস্থিমজ্জা, যকৃত, এইটো বৃক্ক হ'ব লাগিছিল, হৃদপিণ্ড। তো শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অস্থিমজ্জাত লোহিত ৰক্ত কণিকা বা RBC গঠন হয়। নেক্সট কুৱেশ্যন দিয়া আছে, উৎসেচকে কি কামত সহায় কৰে? উৎসেচকৰ কাম কি? অপশ্যন দিয়া আছে খাদ্যবস্তুৰ পাচন, প্ৰজনন, শ্বসন। চ' আমি সকলোৱে জানো উৎসেচকৰ কাম হৈছে খাদ্যবস্তুৰ পাচন ঘটোৱা। মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। উৎসেচকৰ কাম খাদ্যবস্তুৰ পাচন। আৰু অহাকালি তোমালোকৰ 7 PM সন্ধিয়া 7 বজাত অনলাইন টেষ্ট এটা অনুষ্ঠিত কৰা হ'ব আৰু আজিলৈ আমি যিবোৰ ক্লাছ কৰিছোঁ তাৰ ওপৰতে ভিত্তি কৰি সেই ক্লাছটো অনুষ্ঠিত হ'ব। 20টা কুৱেশ্যন থাকিব। চ' তোমালোক প্ৰতিগৰাকী কেণ্ডিডেটে এটেম্প কৰিবা আৰু নিজকে পৰীক্ষা কৰি চাবা। চ' ভিডিঅ'টোৰ মাজতে আপোনালোকক ভাল খবৰ এটা জনাব বিচাৰিছোঁ। আপোনালোকে যদি জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰে। ইয়াত চিলেবাছ অনুসৰি ইংলিছ, ছায়েন্স, মেথমেটিক্স তিনিটা বিষয়ৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। এইখন গাইডবুকৰ পৰা যোৱা বছৰ 80%তকৈ অধিক কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে যিসকলে এই বৰ্ষত জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুক মিছ নকৰিব। আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভাল এটা প্ৰিপাৰেশ্যন কৰিব পাৰিব। ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আৰু অসমীয়াতে পঢ়িব পাৰিব, মোবাইলতে পঢ়িব পাৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে, আপোনালোকে অতি শীঘ্ৰে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰিব। ডাউনলোড লিংক ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ধন্যবাদ। নেক্সট কুৱেশ্যন দিয়া আছে, খাদ্যবস্তুৰ পাচন ক'ত হয়? অপশ্যনসমূহ আছে পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদান্ত, যকৃত। ইয়াৰে কোনটো অংগত খাদ্যবস্তুৰ পাচন হয়? তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হ'ব ক্ষুদ্ৰান্তত খাদ্যবস্তুৰ পাচন হয়। চ' পাকস্থলী বুলি নাভাবিবা, খাদ্যবস্তুৰ পাচন হয় ক্ষুদ্ৰান্তত। নেক্সট কুৱেশ্যন দিয়া আছে, মানুহৰ দেহত কেইডাল হাড় থাকে? 220, 216, 210, 206। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 206ডাল। মানুহৰ দেহত 206ডাল হাড় থাকে। তাৰ পিছৰ কুৱেশ্যন আছে, অগ্ন্যাশয়ৰ পৰা কি নিঃসৰণ হয়? অপশ্যন আছে পিত্তৰস, ইনচুলিন, পাচক ৰস। অগ্ন্যাশয়ৰ পৰা ইনচুলিন নিঃসৰণ হয়। নেক্সট কুৱেশ্যন দিয়া আছে, মানুহৰ মগজুৰ কোনটো অংশ বৃহত্তম? এইবাৰ মগজুৰ বৃহত্তম অংশ সুধিছে। অপশ্যন আছে চেৰিব্ৰাম, চেৰিবেলাম, মেডুলা অবলংগা, এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হ'ব চেৰিব্ৰাম, মানুহৰ মগজুৰ আটাইতকৈ বৃহৎ অংশ চেৰিব্ৰাম। নেক্সট কুৱেশ্যনটো দিয়া আছে, সুস্থ মানুহ এজনৰ হৃদপিণ্ডৰ স্পন্দন প্ৰতি মিনিটত কেইবাৰ হয়? অপশ্যন 50 আছে, 70 আছে, 60 আছে, 80 আছে। চ' এই কুৱেশ্যনটো মন কৰিবা। এতিয়া তোমালোকৰ এই কুৱেশ্যনটো অনুসৰি কাৰেক্ট এনচাৰ অপশ্যন এইটো হ'ব 70 বাৰ হয়। কিন্তু যদি 72 72 বাৰ থাকে অপশ্যনত, তেতিয়াহ'লে 72 বাৰ হ'ব। যদি 72 বাৰ নাথাকে তেতিয়াহ'লে 70 বাৰ হ'ব। আৰু যদি অপশ্যনত 72 বাৰ থাকে, প্ৰতি মিনিটত কিমান বাৰ স্পন্দন হ'ব লাগে, তো 72 বাৰ হ'ব যদি 72 বাৰ অপশ্যনত থাকে। নেক্সট কুৱেশ্যন দিয়া আছে, তলত দিয়া কোনবিধ ৰোগ ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা হয়? মেলেৰিয়া, কলেৰা, কেঞ্চাৰ, সৰুআই। ইয়াৰে কোনবিধ ৰোগ ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সৰুআই। যিটো বসন্ত আছে, এই ৰোগটো
ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা হয় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিবই আহিব। নেক্সট কুৱেশ্যন দিয়া আছে, কিহৰ অভাৱত বহুমূত্ৰ ৰোগ হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হ'ব, ইনচুলিনৰ অভাৱত বহুমূত্ৰ ৰোগ হয় আৰু ইনচুলিনৰ অভাৱতে ডায়েবেটিছ ৰোগ হয় আৰু ডায়েবেটিছ ৰোগ হ'লে বহুমূত্ৰ ৰোগ হয়। নেক্সট কুৱেশ্যন দিয়া আছে, তলত দিয়া কোনটো মূলভাৱৰ ওপৰত ডাৰউইনৰ মতবাদ প্ৰতিষ্ঠিত নহয়? প্ৰজনন হ্ৰাস, জীৱন সংগ্ৰাম, প্ৰকৰণ, যোগ্যতমৰ উৎপৰিৱৰ্তন। ইয়াৰে কোনটোৰ ওপৰত ডাৰউইনৰ যি মতবাদ আছে সেই মতবাদ প্ৰতিষ্ঠিত নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, প্ৰজনন হ্ৰাস। এই মূলভাৱটোৰ ওপৰত ডাৰউইনৰ মতবাদটো প্ৰতিষ্ঠিত নহয়। নেক্সট কুৱেশ্যন দিয়া আছে, কি অংগত ব্ৰংকাইটিছ ৰোগ হয়? ব্ৰংকাইটিছ যি ৰোগ আছে সেই ৰোগ দেহৰ কোনটো অংগত হয়? যকৃত, বৃক্ক, মগজু। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হ'ব, বৃক্কত। যিটো বৃক্ক আছে সেই বৃক্কত ব্ৰংকাইটিছ ৰোগ হয়। ব্ৰংকাইটিছ ৰোগ বৃক্কত হয়। নেক্সট কুৱেশ্যন দিয়া আছে, কি অংশত মেলেৰিয়া ৰোগে ক্ৰিয়া কৰে? প্লীহা, যকৃত, বৃক্ক, মগজু। ইয়াৰে কোনটো অংশত মেলেৰিয়া ৰোগে ক্ৰিয়া কৰে? তো কাৰেক্ট এনচাৰ অপশ্যন এ হ'ব, প্লীহাত মেলেৰিয়া ৰোগে ক্ৰিয়া কৰে। নেক্সট কুৱেশ্যন দিয়া আছে, লিউকেমিয়া ৰোগ ক'ত হয়? ছালত, তেজত, স্নায়ুত, যকৃতত। চ' লিউকেমিয়া এক প্ৰকাৰৰ কেঞ্চাৰ হয় আৰু এই লিউকেমিয়া তেজত হয়। চ' আমি এই সকলো ধৰণৰ যিবোৰ কুৱেশ্যন আলোচনা কৰিছোঁ সকলো ধৰণৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। চ' ভালদৰে পঢ়িবা, নোট ডাউন কৰিবা, ৰিভিজন কৰিবা, মনত থাকি যাব। নেক্সট কুৱেশ্যন দিয়া আছে, যি প্ৰক্ৰিয়াৰ দ্বাৰা পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ অপৰিৱৰ্তিতভাৱে পৰৱৰ্তী জনলৈ সঞ্চালিত হয় সেই প্ৰক্ৰিয়াটোৰ নাম কি? মেণ্ডেলিজম, জনু, বংশগতি, সংকৰণ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, বংশগতি। কুৱেশ্যনটো আকৌ এবাৰ পঢ়ি দিছোঁ যে যি প্ৰক্ৰিয়াৰ দ্বাৰা পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ অপৰিৱৰ্তিতভাৱে পৰৱৰ্তী জনলৈ সঞ্চালিত হয় সেই প্ৰক্ৰিয়াটোৰ নাম কি? সেই প্ৰক্ৰিয়াটোৰ নাম হৈছে বংশগতি। অৰ্থাৎ বংশগতি বুলিলে কি বুজা ক্লাছ 10ৰ বিজ্ঞানত আছে, সেই কথাখিনি পঢ়িব লাগিব। সেই কথাখিনি পঢ়িলে এই কুৱেশ্যনৰ এনচাৰ কৰিব পাৰিবা। অৰ্থাৎ যি প্ৰক্ৰিয়াৰ দ্বাৰা পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ অপৰিৱৰ্তিত জনলৈ মানে পৰৱৰ্তী জনলৈ, পৰৱৰ্তী সন্তানলৈ, সতি সন্ততিলৈ সঞ্চালিত হয় সেই প্ৰক্ৰিয়াটোক বংশগতি বুলি কোৱা হয়। চ' কাৰেক্ট এনচাৰ অপশ্যন চি। চ' আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা কুৱেশ্যন আলোচনা কৰিলোঁ। কিছু সময় পিছত আমি মেথছৰ ক্লাছ আগবঢ়াম আৰু এই কুৱেশ্যনৰ ফাইলটো তোমালোকে PDF আকাৰত পাই যাবা এপত চাই ল'বা। আৰু অহাকালি 7 বজাত সন্ধিয়া লাইভ টেষ্ট এটা অনুষ্ঠিত কৰা হ'ব, সকলোৱে এটেম্প কৰিবা। আজিলৈ এপত যিমানবোৰ কুৱেশ্যন এনচাৰ বা যিবোৰ ভিডিঅ' আমি 2-3টা আপলোড কৰিছোঁ তাৰ ওপৰতে হ'ব। অৰ্থাৎ প্ৰতি ছানডে আমি সপ্তাহটোত যিবোৰ কুৱেশ্যন আলোচনা কৰোঁ তাৰ ওপৰত এটা টেষ্ট হ'ব আৰু নিজকে পৰীক্ষা কৰি চাব পাৰিবা। সকলোৱে এটেম্প কৰিবা বুলি আমি আশা কৰিছোঁ। ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।